প্ৰথমে এইসকল মহিলাক চাই লওক। দীঘলীয়া শাৰী পাতি এওঁলোক আহিছে স্থানীয় আৰক্ষী থানালৈ। এওঁলোকক ভীষণভাৱে প্ৰবঞ্চনা কৰিছে ফটোত দেখা এই মহিলাগৰাকীয়ে। জয় গণেশা। এই জয় গণেশাই চৰকাৰী আঁচনিত ধন দিব বুলি চামগুৰি সমষ্টিৰ কাঠপাৰা গাঁৱৰ বহু মহিলাক প্ৰবঞ্চনা কৰিছিল। চৰকাৰী আঁচনি দিয়াৰ নামত 4 শতাধিক মহিলাৰ পৰা 1ৰ পৰা 5,000 টকা পৰ্যন্ত সংগ্ৰহ কৰিছে জয় গণেশাই। কিন্তু ধন দিয়াৰ পাছতো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে এই মহিলাসকল। পলাতক হৈ আছে জয় গণেশা। সেই আমবাগান আৰক্ষীত জয় গণেশাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে প্ৰতাৰিত মহিলাসকলে। এজন মাইকী মানুহ বহুত পইচা পাতি লৈছে, কিবা আঁচনি দিব বুলি, লেট্ৰিন দিব, ঘৰ দিব, এইবিলাক দিব বুলি কৈ মানুহৰ পৰা পলুসুন্দু দি পইচা লৈছে। মহিলাজনৰ নাম হৈছে জয় গণেশা আৰু গিৰিয়েকজনৰ নাম হৈছে মফিজুল ইছলাম। এতিয়া বহুত মানুহৰ পৰা পইচা লৈছে, মেক্সিমাম 400 মান হ'ব মানুহ, আমি শুনামতে যিটো পাইছো। আমাৰ পৰা লৈছে যে বোলে লেট্ৰিন দিম বা কিবা ঘৰ দিম বা কিবা চিলাই মেচিন দিম, এনেকুৱা কৈ 1000, 2000, 3000কে লৈছে। 400-500 মানুহৰ পৰা এনেকৈ টকা লৈছে। কৈছে যদি হেৰি নহয়, দিব নোৱাৰো, তেন্তে পইচা গোটেইকেইটা ঘূৰাই দিম, এনেকৈ কৈছে। এতিয়া আমি এইয়া জয় গণেশা নামৰ এজনী মাইকী মানুহ। আৰক্ষীয়ে এতিয়া পলাতক জয় গণেশাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, এই মহিলাসকলে ন্যায় পাবনে, এনে বহু প্ৰশ্নৰে উদ্বেগ ঘটিছে চামগুৰিত। লাওখোৱাৰ পৰা আব্দুল হান্নান, অসম লাইভ 24। প্ৰথমে এইসকল মহিলাক চাই লওক। দীঘলীয়া শাৰী পাতি এওঁলোক আহিছে স্থানীয় আৰক্ষী থানালৈ। এওঁলোকক ভীষণভাৱে প্ৰবঞ্চনা কৰিছে ফটোত দেখা এই মহিলাগৰাকীয়ে। জয় গণেশা। এই জয় গণেশাই চৰকাৰী আঁচনিত ধন দিব বুলি চামগুৰি সমষ্টিৰ কাঠপাৰা গাঁৱৰ বহু মহিলাক প্ৰবঞ্চনা কৰিছিল। চৰকাৰী আঁচনি দিয়াৰ নামত 4 শতাধিক মহিলাৰ পৰা 1ৰ পৰা 5,000 টকা পৰ্যন্ত সংগ্ৰহ কৰিছে জয় গণেশাই। কিন্তু ধন দিয়াৰ পাছতো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে এই মহিলাসকল। পলাতক হৈ আছে জয় গণেশা। সেই আমবাগান আৰক্ষীত জয় গণেশাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে প্ৰতাৰিত মহিলাসকলে। এজন মাইকী মানুহ বহুত পইচা পাতি লৈছে, কিবা আঁচনি দিব বুলি, লেট্ৰিন দিব, ঘৰ দিব, এইবিলাক দিব বুলি কৈ মানুহৰ পৰা পলুসুন্দু দি পইচা লৈছে। মহিলাজনৰ নাম হৈছে জয় গণেশা আৰু গিৰিয়েকজনৰ নাম হৈছে মফিজুল ইছলাম। এতিয়া বহুত মানুহৰ পৰা পইচা লৈছে, মেক্সিমাম 400 মান হ'ব মানুহ, আমি শুনামতে যিটো পাইছো। আমাৰ পৰা লৈছে যে বোলে লেট্ৰিন দিম বা কিবা ঘৰ দিম বা কিবা চিলাই মেচিন দিম, এনেকুৱা কৈ 1000, 2000, 3000কে লৈছে। 400-500 মানুহৰ পৰা এনেকৈ টকা লৈছে। কৈছে যদি হেৰি নহয়, দিব নোৱাৰো, তেন্তে পইচা গোটেইকেইটা ঘূৰাই দিম, এনেকৈ কৈছে। এতিয়া আমি এইয়া জয় গণেশা নামৰ এজনী মাইকী মানুহ। আৰক্ষীয়ে এতিয়া পলাতক জয় গণেশাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, এই মহিলাসকলে ন্যায় পাবনে, এনে বহু প্ৰশ্নৰে উদ্বেগ ঘটিছে চামগুৰিত। লাওখোৱাৰ পৰা আব্দুল হান্নান, অসম লাইভ 24।